নমস্কাৰ মোৰ নাম জেৰিফা ৱাহিদা মই স্মাৰ্ট ভেলুৰ এছ'চিয়েট হয় মই আজি আপোনালোকৰ আগত এটা প্ৰডাক্টৰ বিষয়ে ক'ব গৈ আছোঁ প্ৰডাক্টৰ নাম হৈছে আমলা আমলা হয়তো বহুতে গম পায় আমলাই আমাৰ বডিত কিমান বেনিফিট দিয়ে আমলাৰ বহুত বেনিফিট হয় তো আমি আমলা সকলোৱে খাব লাগে বাচ্চাৰ পৰা আপ টু এজলৈকে তো আমি আমলা ব্যৱহাৰ কৰিব লাগে গতিকে মই আমলাৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ক'ম তো চাই থাকক ভিডিঅ'টো আমলা উইথ হানি আমলাৰ প্ৰথম কাম হৈছে আমাৰ বডি ক্লিন কৰে তো সব মানুহৰে আজি ডেটত বডি লেতেৰা কাৰণ বডি ক্লিন কৰা বস্তু মানে ক'ব গ'লে বেলেগ নাই আৰু আমি বহুতে নেজানোৱে বডি কেনেকৈ ক্লিন কৰে কাৰণ আমি নিজে গা ধুলে নহ'ব চাবোন দি গা ধুলে নহ'ব বডি ভিতৰ ফালে ক্লিন কৰিব লাগিব তো আমলাৰ প্ৰথম কাম হৈছে বডি ক্লিন কৰে 2 নম্বৰ কাম আজি ডেটত গেছ নোহোৱা মানুহ নাই কাৰণ গেছৰ কিমান মানে কি প্ৰব্লেম গেছৰ প্ৰব্লেমত মানুহৰ কিমান ডাঙৰ প্ৰব্লেম হৈ আছে তো সকলোৱে গম পায় তো আমলাই গেছৰ কাম কৰে লগতে হজম কেপাচিটি বঢ়ায় আজিৰ ডেটত মানুহৰ কাম কমি গৈছে মানে কি হৈছে আল্টিমেটলি হজম কমি গৈছে তো আল্টিমেটলি মানে কি ইয়াতে হজমৰ কেপাচিটি বঢ়ায় হজমৰ কাম কৰে ভোক লগায় আৰু দিনটোৰ কাৰণে এটা এক্টিভলি এনাৰ্জি দিয়ে গতিকে সকলোৱে আমলা ব্যৱহাৰ কৰক আৰু হেল্ডি থাকক তো থেংক ইউ